দৰঙত ৰাজসাহায্যযুক্ত সাৰৰ পৰা একাংশ কৃষক বঞ্চিত হোৱাৰ অভিযোগ। সাৰৰ কৃত্ৰিম নাটনি সৃষ্টি কৰি একাংশ ডিলাৰে কৃষক ৰাইজক বিপদত পেলোৱাৰ অভিযোগ, যাৰ ফলত বৃদ্ধি পাইছে প্ৰতি বেগ ইউৰিয়া সাৰৰ মূল্য। 500ৰ পৰা 600 টকা মূল্যত প্ৰতি বেগ ইউৰিয়া সাৰ ক্ৰয় কৰিবলৈ বাধ্য হৈছে কৃষক ৰাইজ। চৰকাৰে যোগান ধৰা কম মূল্যৰ সাৰ কৃষক ৰাইজে এই পৰ্যন্ত লাভ নকৰাত ক্ষোভ ব্যক্ত কৰিছে ৰাইজে। আৰু এই সন্দৰ্ভত জনাব সতীৰ্থ সাংবাদিক মনোজ আলীয়ে। ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰৰ পৰা বঞ্চিত হৈছে একাংশ কৃষক। এই মুহূৰ্তত দেখুৱাইছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ একাংশ কৃষকৰ বৰ্তমানৰ দৃশ্য। এনেধৰণে তেওঁলোকে বিভিন্ন কৃষি কৰ্মত নিয়োজিত হৈছে, কিন্তু তেওঁলোকে ৰাজসাহায্যযুক্ত সাৰৰ পৰা বঞ্চিত হৈছে। যিহেতু চৰকাৰে যি ধৰণে কৃষকসকলক উপকৃত কৰাৰ অৰ্থে যি ৰাজসাহায্যযুক্ত সাৰ বিতৰণ কৰিছে, সেই কৃষকসকলে আজিলৈকে এনেধৰণৰ যি সাৰ লাভ কৰা নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে। যথেষ্ট উচ্চ হাৰত তেওঁলোকে ক্ৰয় কৰিছে। কথা পাতিম, কিমান মূল্য হাৰত আপোনালোকে এতিয়া সাৰ কিনিছে বাৰু? এতিয়া 600 টকাৰ পৰা 700 টকাৰ ভিতৰত মানে বেগ কিনিব লাগে ইউৰিয়া দোকানত গ'লে। আমি যিহেতু চৰকাৰে যিটো কৈছে ৰাজসাহায্য বুলি, তাৰ বিনিময়ত একোৱে নাপাওঁ। আমি একচুৱেলি ব্লেকত কিনিব লাগে বস্তুটো। তেওঁলোকৰ থাকিলে ষ্টকত নাই বুলি কয়, নীল বুলি কয়, কিন্তু তেওঁলোকৰ গুদামত মালটো থাকি যায়। এতিয়া আমি জানিব পাৰিছোঁ প্ৰায় 200-250 টকা চৰকাৰে প্ৰতি কিলো প্ৰতি বেগ সাৰ বিক্ৰী কৰিছে ৰাজসাহায্যযুক্ত, কিন্তু ইয়াতে আপোনালোকে 600 টকা বা 700 টকা মূল্য দি কিনিছে। 600, 700, 500, 550 ইয়াৰ ওপৰত 500ৰ ওপৰত মাল কিনিব লাগিব পাৰ বেগ। 500টো কি বাৰু? মাল নাই বুলি কয়, ষ্টক নাই, মালে নাপায় বুলি কয়, চৰকাৰে দিয়া নাই বুলি কয়। এনেকুৱা অজুহাত দেখুৱাই দোকানীবিলাকে। গ'লে ঘূৰি আহিব লাগে। এতিয়া আমাৰ খেতি শুকাই গ'ল। আমি আজি 4-5 দিন হ'ল সাৰ বিচাৰি আছোঁ। আজি আহিছে সাৰ নাই, সাৰ নাপায় বুলি কৈ দিলে ডাইৰেক্ট। কৈছে আমাৰ আগতে বুকিং হৈ আছে, সাৰটো বেলেগক দিব লাগে। এনেকুৱা আৰু আমি জানামতে শুনামতে বিভিন্ন সূত্ৰই শুনামতে মানে এই সাৰটো তাৰমানে এচাম দুষ্ট চক্ৰৰ লগ লাগি মানে এইটো চাহ বাগানত গুচি যায় সাৰটো। ডাঙৰ যিবিলাকে মানে ডিলাৰশ্বিপ লয়, সিহঁতৰ মাজত তাৰমানে সাৰটো ৰাখি দিয়ে মালটো চব অফিচ মিটিং মানে মেটেৰিয়েলি কৰি মালটো চাহ বাগানবিলাকত গুচি যায়। এই সাৰটো আমাৰ থলুৱা কৃষকসকলে নাপায়, থলুৱা কৃষকে নাপায়। তাৰমানে কিছু কৃষক আছে, আমি জানিবলৈ যত্ন কৰিছোঁ। এতিয়া আপোনালোকে সাৰ কিনিছে? আপোনালোকে কিনিছোঁ। 500, 600, 700ৰ তলত নাপায় সাৰ। এনে চৰকাৰৰ পৰা কৈ আছে যে 204 টকা এনে সাৰ পোৱা যায়, সেইটো নাপায়। 204 টকাত নাপায়, 500ৰ তলত নাপায়। তাৰমানে মুঠতে আপোনালোকৰ অসুবিধা হৈছে। অসুবিধা মানে হয়, বহুত মনোজ আলী, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।